নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন খবৰলৈ আপোনালোকক যিটো স্বাগতম জনাইছোঁ। আজি জনাব বিচাৰিছোঁ PM কিষাণ আঁচনিৰ 18 নং কিস্তি ৰিলিজ ডেট। তো আপোনালোকক যিটো ক'ব খুজিছোঁ, 18 নং কিস্তি যিটো ৰিলিজ কৰা হ'ব, এইবাৰ কোনসকল কৃষকে লাভ কৰিব 18 নং কিস্তিৰ ধন, আপুনি পাবনে নাপায়? তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, তো সকলোখিনি সবিশেষ আজি এই ভিডিঅ'ত জনাম। আৰু লগতে অৰুণোদয় আঁচনিৰ যিটো এটা বিগ আপডেট আপোনালোকক দিব বিচাৰিছোঁ, যিটো অৰুণোদয় আঁচনিৰ যিটো আপোনাৰ 20 লাখ যিটো মহিলাই নতুনকৈ যিটো আবেদন ফৰ্ম লাভ কৰিব। তো বলকচোন জানি লওক কি নতুন আপডেট আহিছে আজিৰ এই ভিডিঅ'টোত। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছে। তো গাইজ, প্ৰথমতে আপোনালোকক যদি দিব ওলাইছোঁ PM কিষাণ আঁচনিৰ এটা বিগ আপডেট, যিহেতু আপোনালোকৰ PM কিষাণ আঁচনিৰ যিটো এটা নতুন আপডেট আহিছে। আপোনালোকে যদি এই কামখিনি যদি নকৰে, তেনেহ'লে আপোনালোকে যিটো এইবাৰ 18 নং কিস্তিৰ ধন লাভ নকৰে। তো 18 নং কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে আপোনালোকৰ বাবে আহিছে কিছু কাম। তো আপোনালোকে এই কামসমূহ কৰিলেনে? যদি আপোনালোকে এই কামকেইটা কৰা নাই, তেনেহ'লে আপুনি কৰিব লাগিব। আৰু নকৰিলে আপুনি যিহেতু লাভ নকৰে এইবাৰ 18 নং কিস্তিৰ ধন। তো কি কাম? তো প্ৰথমতে আপোনালোক যিটো জনাব বিচাৰিছোঁ, PM কিষাণ আঁচনিৰ আপোনালোকে সকলোৱে জানে যিহেতু EKYC আপোনালোকক কৰিব দিয়া হৈছে। তো EKYC কোনসকল কৃষকে কৰা নাই? যদি আপুনি EKYC এতিয়াও কৰা নাই, তেনেহ'লে আপুনি EKYC আজি আপুনি সম্পূৰ্ণ কৰক। কিয়নো আপোনালোকক যিটো PM কিষাণ আঁচনিৰ এই বিগ আপডেটটো এই কাৰণে যিটো দিয়া হৈছে, যিটো এতিয়া যিটো আপোনালোকে সকলোৱে জানে PM কিষাণৰ যদি আপুনি খেতিয়ক হয়, যদি আপুনি কৃষকৰ আপোনালোকে যদি কিস্তি মানে টকা আপোনালোকে যদি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি KYC কৰাটো বাধ্যতামূলক। তো আপুনি KYC কৰিলে নে নাই? তো প্ৰথমতে জানি লোৱা হওক আপোনাৰ ষ্টেটাছ। তো আপুনি প্ৰথমতে আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰিব লাগিব। তো প্ৰথমতে আপুনি PM কিষাণ যিটো ৱেবছাইট আছে, সেই ৱেবছাইটত আপুনি জানি ল'ব লাগিব, আপুনি চাব লাগিব যে আপোনাৰ কি সমস্যা হৈ আছে। আপোনাৰ ষ্টেটাছটোত আপুনি আপুনি গৈ চাব লাগিব যে আপোনাৰ কি সমস্যা হৈ আছে। লেণ্ড ছেডিঙৰ প্ৰব্লেম হৈ আছে নেকি, বা আপোনাৰ আধাৰ টু বেংক একাউণ্ট ছেডিং হৈ আছে নেকি, বা আপোনাৰ EKYC হোৱা নাই নেকি। তো সেইকেইটা বস্তু আপোনালোকে জানি ল'ব লাগিব। তো প্ৰথমতে তাৰ বাবে আপুনি PM কিষাণ পৰ্টেলত যাব লাগিব। তো নাও ইয়ৰ ষ্টেটাছত গৈ আপোনাৰ ষ্টেটাছ আপুনি চেক কৰিব লাগিব। তো আপোনালোকক মই ইয়াত যিটো স্ক্ৰীণত আপোনালোকক দেখুৱাব খুজিছোঁ, তো প্ৰথম যিটো আপোনালোকক মই ষ্টেটাছ যিটো ইয়াত দেখুৱাব খুজিছোঁ, কেনেদৰে আপুনি চেক কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে যাব লাগিব আপোনাৰ যিটো PM কিষাণ ৱেবছাইট আছে, সেই PM কিষাণ ৱেবছাইটত আপুনি প্ৰথমতে যাব। তো গৈ ইয়াত আপোনালোকে এটা কাম আপোনালোকে কৰিব লাগিব। কামটো হৈছে কি, আপোনালোকে PM কিষাণ পৰ্টেলত যোৱাৰ পিছত তাত আপোনালোকে নাও ইয়ৰ ষ্টেটাছ বুলি এটা অপশ্যন দেখিবলৈ পাব। তো সেই অপশ্যনটোত যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, তাত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ অপশ্যন এটা আপুনি পাব। সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে তাত টাইপ কৰি দিব। টাইপ কৰাৰ পিছত আপোনাৰ তাত যিহেতু আপোনালোকৰ আৰু এটা কেপচাৰ আপুনি কোড দেখিবলৈ পাব। সেই কেপচাৰ কোডটো আপুনি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব, যিটো ৰেজিষ্টাৰ নম্বৰ আছে। যদি আপোনাৰ ৰেজিষ্টাৰ নম্বৰ লিংক নহয়, কিন্তু আপুনি লাভ নকৰে OTP, তো OTPটো আপুনি পাবৰ বাবে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যিটো নম্বৰ আছে, সেই নম্বৰটো আপোনাৰ আধাৰৰ লগত লিংক হ'ব লাগিব আৰু মোবাইল নম্বৰ আপোনাৰ ৰেজিষ্টাৰ হ'ব লাগিব। তেতিয়াহে আপুনি OTP লাভ কৰিব। তো OTPটো অহাৰ পিছত আপোনাৰ ইয়াত এনেকৈ আপুনি ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াত আপোনাক স্ক্ৰীণত দেখুৱাব খুজিছোঁ। তো প্ৰথম অপশ্যনটো আপোনালোকে যদি ইয়াত দেখিবলৈ পাইছে যে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখুৱাব, ডেট অফ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আপোনাৰ নাম দেখাব, ফাৰ্মাৰ নেম, তাৰপিছত আপোনাৰ ইয়াত ফাদাৰ স্পষ্ট নেম আপোনাৰ দেখুৱাব যদি আছে। আপোনাৰ কেতিয়াবা হয়তো আপডেট নহ'লে আপোনাৰ নাহিব পাৰে। তো এড্ৰেছটো আপোনাৰ দেখুৱাব, মোবাইল নম্বৰটো আপোনাৰ ইয়াত শ্ব' হৈ যাব, ঠিক আছে। তাৰপিছত ইলিজিবিলিটি ষ্টেটাছ। তো ইলিজিবিলিটি ষ্টেটাছটো আপুনি ইয়াত দেখিবলৈ পাইছে। ইয়াত আপোনালোকক কি দেখুৱাইছে, লেণ্ড ছেডিং। তো প্ৰথমতে আপোনালোকে লেণ্ড ছেডিং অপশ্যনটো দেখিবলৈ পাব। তো লেণ্ড ছেডিঙত আপোনাৰ কি আহি আছে, ন' নে য়েছ। তো ইয়াত যিহেতু দেখিবলৈ পোৱা মতে যিহেতু লেণ্ড ছেডিং য়েছ হৈছে, ঠিক আছে। তো লেণ্ড ছেডিং মানে হৈছে আপোনাৰ মাটিৰ ডিটেইলছ, যিটো আপোনালোকৰ কিমান হেক্টৰ মাটি আপোনাৰ আছে, ঠিক আছে। তো আপোনাৰ সেই হেক্টৰৰ ওপৰত আপোনালোকে মাটিৰ ডিটেইলছৰ ওপৰতহে আপুনি কৃষকৰ ধন যিহেতু লাভ কৰে। আৰু আপোনালোকৰ যিহেতু বেছিকৈ যদি আপোনাৰ মাটি থাকে, তেনে ক্ষেত্ৰতো আপুনি হয়তো লাভ নকৰিব পাৰে। আপোনাৰ 5 হেক্টৰ বা 6 হেক্টৰ যিটো আপোনালোকৰ ইয়াত যিটো কোৱা হয়, তো তেনেকুৱা হেক্টৰ আপোনালোকৰ মাটি থাকিব লাগিব। আপোনাৰ সেই মাটিৰ ওপৰতহে আপোনাৰ নিৰ্ভৰ কৰি আপোনাৰ যিহেতু ইয়াত আপোনাৰ লেণ্ড ছেডিংটো মানে আপোনাৰ য়েছ হয়, ঠিক আছে। তো আপোনাৰ লেণ্ড ছেডিংটো আপোনাৰ মাটিৰ ডিটেইলছ দিয়াৰ পিছত আপোনাৰ য়েছ হ'ব। যদি মাটিৰ ডিটেইলছ আপুনি দিছে, তেনেহ'লে আপোনাৰ টেনশ্যন নাই, আপোনাৰ য়েছ থাকিব। আৰু যদি কিবা কাৰণত আপুনি মাটিৰ ডিটেইলছ যদি আপুনি আপডেট কৰা নাছিলে, তেনেহ'লে আপোনাৰ ন' হ'ব পাৰে।
তো ইকেৱাইচিটো আপোনাৰ অপশ্যন আহিব ইয়াত যেটো দেখুৱাইছে ইয়েছ তো আপোনাৰ কি আহি আছে আপুনি সেই বস্তুটো চেক কৰিব যদি আপোনাৰ ন হৈ আছে তেনেহলে আপুনি ইকেৱাইচি কৰিব লাগিব তো ইকেৱাইচি আপোনালোকক যেটো মই আগতেও ক'লো ইকেৱাইচিটো আপোনালোকে কৰাৰ যেটো তিনিটা বিকল্প আপোনাৰ হাতত আছে তো আপুনি তিনিটা মাধ্যমত আপুনি কৰিব পাৰে আপোনাৰ সহজ উপায় যেটো প্ৰথমটো যেটো অপশ্যন আপোনালোকৰ ইয়াত যদি আপোনালোকে চাই ইয়াত দেখুৱাইছে আমাৰ স্ক্ৰীনত তো তিনিটা বিকল্পৰ ভিতৰত এতিয়া আপোনালোকে যদি চাই প্ৰথম অপশ্যনটো যেটো ইয়াত দেখুৱাইছে আপুনি পিএম কিষাণৰ যেটো আপোনালোকৰ এটা এপ আছে মোবাইল এপ সেই মোবাইল এপ্লিকেশ্যন এপৰ জৰিয়তে আপুনি ফেচ এথেন্টিকেশ্যনৰ ওপৰত যেটো আপোনালোকে কৰিব পাৰে ফেচ এথেন্টিকেশ্যনৰ আপোনালোকে জৰিয়তে আপোনাৰ যেটো ইকেৱাইচি আছে সেই ইকেৱাইচিটো আপুনি কৰিব পাৰে আৰু নেক্সট আপোনালোকক যেটো অপশ্যন দিছে ইয়াত যেটো ক'ব খুজিছো তো আপোনালোকৰ CSC চেণ্টাৰ তো আপুনি CSC চেণ্টাৰত যাব পাৰে আপোনাৰ ওচৰত থকা যেটো CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত গৈ আপুনি কৰাব পাৰিব আপোনাৰ ইকেৱাইচি আৰু নেক্সট আপোনালোকৰ যেটো PM কিষাণ মোবাইল মানে PM কিষাণ যেটো ৱেবসাইট আছে PM কিষাণ ৱেবসাইটত গৈ আপোনাৰ ইকেৱাইচি অপশ্যনত গৈ আপোনাৰ যেটো আধাৰ নম্বৰ তাত দিব লাগে আধাৰ নম্বৰ দিয়াৰ পিছত আপোনালোকৰ আধাৰত OTP আপোনাৰ মোবাইল নম্বৰ দিব লাগে তাৰ পিছত আপোনাৰ OTP এটা আপোনালোকে লাভ কৰে সেই OTPৰ জৰিয়তে আপোনাৰ ইকেৱাইচি সম্পূৰ্ণ কৰিব পাৰি তো আপোনালোকে যদি ইকেৱাইচিটো কৰা নাই তেনেহলে আপুনি ইকেৱাইচিটো আজি আপুনি যেটো গৈ আপোনাৰ CSC চেণ্টাৰ হওক বা আপোনাৰ মোবাইলতে হওক আপুনি কৰি লওক তো এইটো হৈছে আপোনালোকৰ ইম্পৰ্টেন্ট আপডেট যেটো ইকেৱাইচিটো আপুনি নকৰিলে কিন্তু আপুনি হয়তো লাভ নকৰিব পাৰে কৃষক আঁচনিৰ ধন আৰু 3 নম্বৰে যেটো ক'ব খুজিছো আধাৰ বেংক একাউণ্ট সেটিং তো ইয়াৰ স্ক্ৰীনত আপোনালোকে লক্ষ্য কৰিছে তো আধাৰ বেংক একাউণ্ট সেটিং মানে হৈছে আপোনাৰ আধাৰৰ লগত আপোনাৰ বেংকৰ একাউণ্ট সক্ৰিয় হৈ আছে নে নাই আৰু যদি আপোনাৰ আধাৰৰ লগত বেংক একাউণ্ট সক্ৰিয় নহয় কিন্তু তেনে ক্ষেত্ৰতো আপুনি যেটো PM কিষাণ আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে কিয়নো আপোনালোকক কৈছে যে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংকৰ লগত সক্ৰিয় কৰিব লাগিব যদি সক্ৰিয় নকৰে তেনেহলে আপুনি লাভ নকৰে PM কিষাণ আঁচনিৰ ধন তো সেই বস্তুটো আপোনালোকে মনত ৰাখিব তো এই তিনিটা বস্তু আপোনালোকৰ যদি গোটেইকেইটা বস্তু যদি আপোনাৰ ইয়েছ হৈ আছে তেনেহলে আপোনাৰ সমস্যা নাই আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিব যেটো 18 নং কিস্তি এবাৰ ৰিলিজ কৰা হ'ব তো 18 নং কিস্তি কেতিয়া ৰিলিজ কৰা হ'ব যেটো আপোনালোকক মই মিডিয়া ৰিপৰ্ট অনুসৰি যেটো আপোনালোকক জনাব বিচাৰিছো যেটো মিডিয়াই জনাইছে যে আপোনালোকক অক্টোবৰ মাহৰ ভিতৰত হয়তো আপোনালোকে লাভ কৰিব পাৰে 18 নং কিস্তি তো আৰু বেছি দিন নাই যেটো তাৰ আগতে আপোনালোকৰ যিখিনি সমস্যা হৈ আছে ইকেৱাইচি হওক লেন্ড সেটিং হওক বা আধাৰ বেংক একাউণ্ট সেটিংয়ে হওক তো সেই কেটা কাম আপোনালোকে সম্পূৰ্ণ কৰি লওক আৰু এইকেটা কাম কৰাৰ পিছত আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন তো PM কিষাণ আঁচনিৰ ধন যেহেতু আগৰ কিস্তি যিসকলে লাভ কৰা নাই সেইসকলে চিন্তা কৰাৰ কাৰণ নাই আপুনি যদি এবাৰ PM কিষাণৰ যদি আপুনি আপডেটসমূহ কৰি লয় এই তিনিটা কাম যদি আপুনি সম্পূৰ্ণ কৰি লয় তেনেহলে আপুনি 17 নং কিস্তি 18 নং কিস্তি আপুনি একেলগত লাভ কৰিব পাৰিব তো গাইস নিশ্চয় বুজি পালে তো গাইস এটা নেক্সট খবৰ দিব বিচাৰিছো যেটো অৰুণোদয় আঁচনিৰ বাবে ভাল খবৰ লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ যেটো 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ আবেদন পত্ৰ আপুনি লাভ কৰিব আপোনাৰ ঘৰত যেটো তিনিজনীয়া এটা যেটো বুথ আপোনাৰ ঘৰত হয়তো যাব পাৰে গৈ আপোনালোকৰ ভেৰিফাই কৰিব তাৰ পিছত আপোনালোকক পত্ৰ দিয়া হ'ব তো পত্ৰ আপোনালোকে লাভ কৰিব 1 ছেপ্টেম্বৰৰ পৰা আৰু 20 লাখ মহিলাক যেটো নতুনকৈ অনুদান দিয়া হ'ব তো 10 তাৰিখ আহি আছে যেটো 10 আগষ্টত এবাৰ অনুদান লাভ কৰিব যিসকলে আগতে পাই আছিল তো সেইসকলৰ চিন্তাৰ কাৰণে সেইসকলে অৰুণোদয় আঁচনি যেটো লাভ কৰিব যেটো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তো গাইস আপোনালোকে নিশ্চয় বুজি পালে আজিৰ যেটো আপোনালোকক ভিডিওটোত মই এখিনি জনাব লগা আছে আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নেপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম।